আজি যাব ওলাইছো মাৰ ঘৰত ইফতাৰী আছে এইকাৰণে এতিয়া যাব ওলাইছো আমি গুটেকিটাই গৈছো পৰিয়ালৰ মোৰ ডাঙৰ লৰাটো আগৰ পৰাই তাতে আছে আৰু মাজু লৰাটো নাহিল আৰু আমি এগিটা আহিলো আগত মা বহিছে নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছো দুদিন মান হল মই ভিডিঅ' দিব পৰা নাই আসলতে অতি ব্যস্ততা কাৰণ ঈদ আহি পালে আৰু ঈদৰ জানি কিমান কাম থাকে ঘৰত এইবোৰ কাম কৰি থাকোঁতে মোৰ ভিডিঅ' এনে কৰা গৈছে কিন্তু শুট ভিডিঅ' গুটেইবোৰে কৰা গৈছে কিন্তু মই এডিটিং কৰিব পৰা নাই কাৰণে ভিডিঅ'বোৰ দিয়া হোৱা নাই তো আজি এয়া আগৰে আৰু এয়া এই মছজিদটো দেখিছেনে কি ইছলামপুৰৰ মছজিদ হয় ইমান ধুনীয়াকৈ ঈদৰ আগত সজাইছে যেহেতু আমাৰ ঈদ সোমবাৰে আৰু আজি শনিবাৰ আমি আহিছো এতিয়া ইফতাৰী টাইম হ'বয়ে প্ৰায় মানে আহিলো আৰু সোনকালে কাৰণে এই ফিল্ডখন দেখিছেনে এই ফিল্ডখন মই সৰুকালি খেলা ফিল্ড সেইখন ফিল্ডতে বহুত খেলিছিলো এটা সময়ত এয়া ঘৰ আহি পালো আৰু ইফতাৰী সকলোবোৰ ৰেডি এয়া মায়ে তৰকাৰী বনাইছে মাংস তৰকাৰী মাছৰ তৰকাৰী সৰু মাছৰ তৰকাৰী আৰু দালি ভাজি এনেকৈ বহুত কিবা কিবি বনাইছে আৰু অকমান এনে দেখাই দিলো তাৰ পিছত আমি ইফতাৰী কৰিলো একেলগে সকলোৱে কৰি এয়া মায়ে কাম কৰি আছে এবাৰ ওচৰত আহিলো মাৰ লগত এয়া মা হয় মোৰ আৰু আপোনালোকে দেখিছে ভিডিঅ'ত আগতেও এয়া মোৰ ইফতাৰী কৰি মই বেলেগ একো খোৱা নাছিলো সেইকাৰণে মাক কৈছো মা মোক আগত ভাত দিয়া এয়া মই ভাত খাব লৈছো আৰু ইফালে এয়া মাহতৰ মেকুৰী এটো পোহনিয়া আৰু এয়া ইফালে ঘৰ অকমান দেখাই দিছো এনে কাম চলি আছে আৰু ঘৰৰ ভিডিঅ' দেখাইছো আপোনালোকক দেখিছেও আপোনালোকে ঘৰৰ ভিডিঅ' মানে কি আৰু যেতিয়া আৰম্ভ কৰা গৈছিল অকমান কাম হৈ আছে আৰু ৰাতি হ'ল কাৰণে ভালদৰে দেখাব নোৱাৰিলো আৰু লাইটটো যেহেতু নাই সেইকাৰণে এয়া সৰু বাবাক দেখিছেনে ফ্ৰিজত বিচাৰি কিবা খাই আছে মই তাকে এনেকৈ ভিডিঅ' কৰি কৈ আছো যে ৰবা মই সবকে দেখাই আছো তুমি ভাতটো খালা আকৌ ফ্ৰিজৰ পৰা বস্তু উলাই খাই আছা ই মানে থাকিব খুব জোৰ কৰিছিল মানে ক'লে যে মা মই থাকিম মলো ঈদৰ পিছত আহিবা এতিয়া নালাগে এয়া আকৌ মায়ে এয়া পিঠা বনাইছে মোৰ মাজু লৰাটো যেহেতু আহা নাই তাৰ কাৰণে গৰম দিবৰ কাৰণে এয়া মায়ে পিঠা বনালে মই নালাগে বুলি কৈছিলো তথাপি মায়ে আকৌ বনালে এয়া তাৰ কাৰণে বান্ধি আছে মৰম নাতিনেকৰ প্ৰতি নানিয়েকৰ আমি এনেকে খোৱা লোৱা কৰি আকৌ এতিয়া আকৌ অলপ টাউনত যাম তাতে অকমান ৰম এইটো হি পিঠা খাই আছে আকৌ মূৰ্তিকলাটোই মই কৈছো আকৌ ফ্ৰিজৰ পৰা ওলাই কিবা খালা আকৌ এয়া খাই আছে মই গোটেইবোৰ ভিডিঅ' কৰি তোমাক সকলোকে দেখাম বুলি তাক জুকাই আছো হিউ কৈছে এয়া দেখাই কৈছে চাওক মই খাই আছো মাহঁতৰ ঘৰৰ পৰা আমি ওলাই আহিলো আৰু ওলাই আহিয়ে এয়া বজাৰত সোমালো চাওকচোন বজাৰত ভিৰ ইমানে ভিৰ যেহেতু ঈদৰ কাৰণে আৰু দুটা ৰাতি বাকি আছে শনিবাৰ ৰাতি আৰু দেওবাৰ ৰাতি ইমান ভিৰ মই এনে অকমান দেখালো আপোনালোকক চাওক এনেকুৱা মানুহ বজাৰত কি কম আৰু তাৰ পিছত কিবা কিবি বাবা আকৌ ফুচকা খোৱা হ'ল জানেনে তাক আকৌ ফুচকা পানীপুৰি খাম বুলি কোৱা কাৰণে এয়া দেখাইছো এবাৰ বজাৰত এইখন বজাৰত অৱশ্যে মানুহ ইফালে অকমান কম কিন্তু বজাৰৰ ভিতৰত বহুত মানুহ মানে বহুত এয়া অকমান ইফালে অকমান কম আছে কিন্তু ভিতৰত বহুত বেছি এয়া বাবা কাৰণে এয়া ধুনীয়াকে দহি ফুচকা বুলি কয় আপোনালোকৰ ফালে কি কয় নাজানো কিন্তু আমাৰ ইফালে দহি ফুচকা বুলি কয় এটো খাম বুলি কোৱা কাৰণে এখন প্লেট খজাব দিলো আৰু সি গাড়ীত খাব দিছিলো কিন্তু সি গাড়ীত নাখালে কি কলে মই ইয়াতে খাম এনেকে তাক দিলো তাৰ পিছত আৰু অকমান বজাৰ আছিল বজাৰখিনি কৰি আমি ঘৰলৈ উভতিলো তেতিয়াহলে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব আশা কৰিছো ভিডিঅ'টো ভাল পাব আৰু নেক্সট ভিডিঅ' মই আকৌ দিবলৈ চেষ্টা কৰিম এয়া আমাৰ মানে কি ৰাস্তাটো ধুনীয়াকৈ ফ্লেগ এনেকৈ দি দিছে আৰু ঈদৰ কাৰণে প্ৰস্তুতি এনেকুৱাকৈ ধুনীয়াকৈ চলাইছে
এয়া বৰ ধুনীয়াকৈ দিছে, বহুত দূৰলৈ দিছে।